হেল্ল' ফ্ৰেণ্ডছ, তো আজি আছে আমাৰ ফেক্টৰীত পাৰ্টি। তো আমি সকলোৱে মিলি একেলগে লাঞ্চ কৰিলোঁ। লাঞ্চৰ ভিডিঅ' নবনালোঁ কাৰণ চিনিয়ৰ লগত একেলগে লাঞ্চ কৰা গৈছিলে। তাৰপিছত বিহু দলটো আহিলে, বিহু দলটোকো খাবলৈ পঠিয়ালোঁ। আৰু মাদাৰ্ছ ডে উপলক্ষে ভণ্টিয়ে ধুনীয়াকৈ মাদাৰ ছং এটাত নৃত্য প্ৰদৰ্শন কৰিছে। सावधान हर पल सजग है डगर सावधान हर पल सजग है डगर सुरक्षा के संग सुहाना सफर सुरक्षा के संग सुहाना सफर। আৰু এখেত হৈছে আমাৰ ছেফটি অফিচাৰ, সেইবাবে তেওঁ আমাৰ সুৰক্ষাক লৈ এটা নিজে গান লিখিছে আৰু গাইছে। এয়া হৈছে আমাৰ বছ, তেওঁ আমাৰ বাবে দুআষাৰমান ক'লে। তাৰপাছতে আৰু বহুতো অনুষ্ঠান আছিলে, আপোনালোকক মই A to Z দেখাব নোৱাৰিম। তাৰপিছত আমাৰ ছাৰ এজনে মেম আছিলে এখেত, আৰু এখেতে বহুত ধুনীয়াকৈ নাচিছে। লাষ্টতে আমাৰ বিহু দলটো প্ৰদৰ্শন কৰিছে, তেওঁলোকেও বহুত ধুনীয়া নাচিছে। সম্পূৰ্ণ ভিডিঅ'টো মই বাৰু আপোনালোকক ইউটিউবত দি দিম। আৰু আমি আহি একদম লাষ্টৰ অনুষ্ঠানটোলৈ পাইছোঁহি। একে লাষ্টত আমাৰ আমন্ত্ৰিত চয়নিকা বা আছিলে, তাই মিৰ্জাৰ ফালৰ হয় আৰু তাইও বহুত ধুনীয়া গাইছে। আহিয়েই মানে তেওঁ সকলোকে নচুৱাই পেলাইছে। HR মেমে মানুহ টানি টানি বলে পৰা নাই, সকলোকে তাই নচুৱাই দিছে। আগফালে আছে মহিলা মণ্ডল আৰু পিছফালে আছে আমাৰ পুৰুষ মণ্ডল। চ' আপোনালোকে পিছৰফালে চাই থাকক। আজিলৈ বাই বাই, আকৌ লগ পাম। আৰু সেইফালে আমাৰ দাদাসকল গালি শুনাৰ ভয়ত জাবিটো পিছফালে লুকাই লুকাই নাচিছেগৈ।